মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আখৰ লিখা কিছুমান পাক থাকে, শুদ্ধ পাক থাকে। সেই শুদ্ধ পাকত যদি তোমালোকে লিখিবলৈ আৰম্ভণিতে শিকা তেনেহ'লে তোমালোকৰ আখৰবোৰ নিশ্চয় ধুনীয়া হ'ব। সেই ভাবিলোঁ তোমালোকলৈ বৰ্ণ দুটামান লৈ আহোঁ, কেনেদৰেনো লিখে তাৰে শুদ্ধ পাক দুটামান শিকাম বুলি নহয় আৰু তোমালোকক আইডিয়া কিছুমান দিবলৈ কাৰণে। ভাল লাগিলে মোৰ ভিডিঅ' সমূহ যদি ভাল লাগে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। তোমালোকৰ নিশ্চয় বন্ধুবৰ্গ আছে, বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা। আহাচোন আমি নতুন আজি বৰ্ণ দুটামান শিকোঁ। এইটো কেনেদৰে লিখে তাকে তোমালোকক দেখাওঁ। ৰাউণ্ড কৰি এনেকৈ নিবা আৰু এইটো হ'ব এ লিখা নিয়ম। আৰু যদিহে তোমালোকে এটো লিখিবলৈ পাৰি যোৱা পাছতে তোমালোকৰ সহজ হৈ পৰিব ঐটো লিখিবলৈ, কাৰণ ঐটো সহজ লিখিবলৈ। এটো পাৰিলে আৰু ঐটো সহজ হৈ পৰে। তাৰ পাছতে নিয়টোনো কেনেদৰে লিখে, এইটো লিখাৰ নিয়মেৰে একেই। এনেকৈ ৰাউণ্ড কৰি ল'লা, তাৰ পাছত এনেকৈ ওপৰলৈ নি এটো দৰে লিখি ল'লা। এই বস্তুটো অকণমান উঠাই দিলে বেছি ভাল হয়, ভাল লগা হৈ যায় দেখিবলৈ। বস্তুটো এনেকৈ উঠাই দিবলৈ চেষ্টা কৰিবা। এনেদৰে উঠাই দিলে বস্তুটো বেছি ভাল হৈ যায়, শুদ্ধ পাক হৈ দেখিবলৈও ভাল লাগে। তাৰ পাছতে তোমালোকে নিশ্চয় জানা নিয়টোৰ লগত যে লতিকা এটা থাকে, এনেদৰে লিখি দিবা লতিকাটো। তাৰ পাছতে তোমালোকে এ ঐ নিয় লিখা পাছতে দীৰ্ঘইটো লিখিবলৈ ওপৰত মাত্ৰা দিবা। তাৰ পাছতে এনেদৰে ৰাউণ্ড কৰি এনেদৰে নি এইটো হ'ব দীৰ্ঘই। তোমালোকে নিশ্চয় গম পাইছা কেনেদৰে লিখিব লাগে। আজি তোমালোকক মই এ ঐ নিয় আৰু দীৰ্ঘই লিখাৰ পাককেইটা শিকালোঁ তোমালোকক। ইয়াৰ পাছত আকৌ মই বেলেগ বৰ্ণ দুটামান লৈ আহিম তোমালোকলৈ। তোমালোকে এইকেইটা চেষ্টা কৰিবা বাৰে বাৰে লিখিবলৈ, তেতিয়া তোমালোকৰ সহজ হৈ পৰিব আৰু তেতিয়া তোমালোকৰ আখৰবোৰো ক্ৰমান্বয়ে ভাল হৈ গৈ থাকিব যেতিয়া তোমালোকে শুদ্ধ পাকটো শিকি ল'বা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। ধন্যবাদ।